প্ৰিয় দৰ্শকসকল, আজি বিশ্বকৰ্মা পূজাৰ এই শুভ দিনটোত আহক আমি সকলোৱে একেলগে মিলি এই পূজাৰ গুৰুত্ব বুজি লওঁ আৰু আমাৰ জীৱনত সৃষ্টিশীলতা আৰু কৰ্মৰ শক্তিক জাগ্ৰত কৰোঁ। বিশ্বকৰ্মা ভগৱান হৈছে সকলো সৃষ্টিৰ আধাৰ, যিজনে আমাক কাম কাজ কৰাৰ শক্তি দিয়ে আৰু সফলতাৰ পথ দেখুৱায়। এই পূজাৰ জৰিয়তে আমি আমাৰ যান বাহন, গাড়ী, লোহাৰ সামগ্ৰী আদিক আশীৰ্বাদ লওঁ যাতে আমাৰ জীৱন সুৰক্ষিত আৰু সমৃদ্ধিশালী হয়। আহক এই দিনটোত আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ যে আমাৰ কৰ্মৰ জৰিয়তে বিশ্বক সুন্দৰ কৰিম। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে যদি পোনপ্ৰথমবাৰ আমাৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিমান বৰা মটিভেশ্যন। আজিৰ কাহিনী আগবঢ়াৰ আগতে 3টা শ্লোক আছে। এই শ্লোককেইটা আপোনালোকে সকলোৱে শুদ্ধকৈ 3বাৰ গাব, আপোনাৰ যান বাহনৰ ক্ষেত্ৰত, লোহাৰ অলংকাৰৰ ক্ষেত্ৰত। আৰু এই শ্লোককেইটা 3টা শ্লোক কোৱাৰ আগতে এটি সৰু চমু কাহিনীৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। আৰু চুটি চমু কাহিনীটোৰ পিছত 3টা শ্লোক কি আপোনালোকক মই ভিডিঅ'টো শেষত ক'ম। প্ৰথমে এতিয়া শুনক কাহিনীটো। এটা সৰু কাহিনী যি আপোনালোকক বিশ্বকৰ্মা পূজাৰ গুৰুত্ব বুজাই সহায় কৰিব। এবাৰ এজন যুৱক আছিল, নাম ৰমেন। তেওঁ এজন ভাল মেকানিক আছিল। দিন ৰাতি গাড়ী মেৰামতি কৰি থাকিছিল। কিন্তু তেওঁ বিশ্বকৰ্মা পূজাৰ দিনটোত পূজা নকৰাকৈ কামত লাগি গৈছিল। তেওঁ ভাবিছিল, পূজা কৰিলে সময় নষ্ট হ'ব, মই কাম কৰি লওঁ। কিন্তু সেই দিনটোতে তেওঁৰ গাড়ীৰ ইঞ্জিনত সমস্যা হ'ল আৰু এটা দুৰ্ঘটনা হ'বলৈ গৈছিল। ভাগ্য ভাল যে তেওঁ সামান্য আঘাত পাই ৰক্ষা পালে। তাৰ পিছত তেওঁ বুজিলে যে বিশ্বকৰ্মা পূজা নকৰিলে আমাৰ যান বাহন, গাড়ী, লোহাৰ অলংকাৰ আদিত সকলো বিপদ আহিব পাৰে। সেইদিনৰ পৰা তেওঁ প্ৰতি বছৰে পূজা কৰিবলৈ ল'লে আৰু তেওঁৰ কামত সফলতা লাভ কৰিলে। এই কাহিনীৰ পৰা আমি শিকিম যে পূজা অৰ্চনা নকৰিলে আমাৰ জীৱনত অসুবিধা আহিব পাৰে। কিন্তু যদি আমি এইকেইটা কাম কৰোঁ, যেনে পুৱাই উঠি পূজাৰ স্থান পৰিষ্কাৰ কৰা, বিশ্বকৰ্মাৰ ছবি প্ৰতিমূৰ্তি স্থাপন কৰা, ফুল দি ধূপ ধূনা জ্বলোৱা, মন্ত্ৰ পাঠ কৰা আৰু যান বাহনৰ আশীৰ্বাদ লোৱা, তেন্তে আমাৰ জীৱন সুৰক্ষিত আৰু সফল। এতিয়া কেইটামান শ্লোক শুনক, যিবোৰ বিশ্বকৰ্মা পূজাত পাঠ কৰিলে দৰ্শকসকলক আকৰ্ষিত হ'ব আৰু আশীৰ্বাদ লাভ কৰিব। 1 নম্বৰত হৈছে ঔ পৃথিৱ্যৌ নমঃ, ওম বিশ্বকৰ্মায় নমঃ। অৰ্থ হৈছে পৃথিৱীক নমস্কাৰ কৰা আৰু বিশ্বকৰ্মাক নমস্কাৰ কৰা। আৰু 2 নম্বৰটো হৈছে ওম বিশ্বকৰ্মী প্ৰসিদ্ধ মৎস্যম শিল্পনি মে দেহি সৰ্বদা। অৰ্থ, হে বিশ্বকৰ্মা, মোৰ ওপৰত প্ৰসন্ন হওক, মোক সদায় কৰ্মৰ শক্তি দিয়ক। এই শ্লোককেইটা আপোনালোকে ভালকৈ ভিডিঅ'টো স্কিপ কৰি বা ষ্টপ কৰি ভালকৈ স্পষ্টকৈ ক'ব। শ্ৰী বিশ্বকৰ্মা বিশ্বকে ভগৱান সৰ্বধাৰণম শৰণাগতম 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 সুখা কাৰণম। অৰ্থ, বিশ্বকৰ্মা হৈছে বিশ্বৰ ভগৱান, সকলোৰে আধাৰ আৰু সুখৰ কাৰণ। প্ৰথম পৰা মই আকৌ এবাৰ কৈছোঁ, ওম পৃথিৱ্যৌ নমঃ, ওম বিশ্বকৰ্মায় নমঃ। অৰ্থ, পৃথিৱীক নমস্কাৰ কৰা আৰু বিশ্বকৰ্মাক নমস্কাৰ কৰা। দ্বিতীয়তে, ওম বিশ্বকৰ্মাৰ প্ৰসিদ্ধি মৎস্যম শিল্পনি মে দেহি সৰ্বদা। অৰ্থ, হে বিশ্বকৰ্মা, মোৰ ওপৰত প্ৰসন্ন হওক, মোক সদায় কৰ্মৰ শক্তি দিয়ক। আৰু তৃতীয়তে হৈছে শ্ৰী বিশ্বকৰ্মা বিশ্বকে ভগৱান সৰ্বধাৰণম শৰণাগতম 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 সুখা কাৰণম। অৰ্থ, বিশ্বকৰ্মা হৈছে বিশ্বৰ ভগৱান, সকলোৰে আধাৰ আৰু সুখৰ কাৰণ। এই শ্লোকবোৰ পাঠ কৰি আপোনালোকে পূজা কৰক আৰু আপোনাৰ যান বাহন সুৰক্ষিত ৰাখক। শেষত কওঁ, প্ৰিয় দৰ্শকসকল, এই বিশ্বকৰ্মা পূজাৰ দিনটোত আপোনালোকে আপোনাৰ কৰ্মৰ পবিত্ৰ কৰি তোলক আৰু সৃষ্টিশীলতাৰ সৈতে জীৱনটোক আগুৱাই লওক। বিশ্বকৰ্মা ভগৱান আশীৰ্বাদে আপোনালোকক সদায় সফলতা দিয়ক আৰু বিপদৰ পৰা ৰক্ষা কৰক। জয় বিশ্বকৰ্মা, জয় বিশ্বকৰ্মা। এই ভিডিঅ'টো সকলোৰে বাবে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক অলপ উৎসাহিত দিব। ধন্যবাদ।